নমস্কাৰ, মই মালতী চিৱা স্বাগতম কৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। যিহেতু মই আগৰ ভিডিঅ'ত কৈছিলোঁ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা টিপছ লৈ আহিছোঁ। সেই টিপছটো হ'ল পাঠৰ মাজত থকা ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আগন্তুক যিটো পৰীক্ষা ফাৰ্ষ্ট টাৰ্ম এক্সাম, সেইটোলৈ প্ৰশ্ন উত্তৰখিনি যথেষ্ট সহায়কাৰী হ'ব বুলি মই আশা কৰোঁ। এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ। ইয়াৰ আগতে তোমালোকে এটা কাম কৰিবা। কি কাম কৰিবা? মই কোৱাই নাই কেনেকে বুজি পাবা, নহয়নে? মই কোৱাই নাই বাৰু তোমালোকে কেনেকে বুজিবা কি কাম কৰিব লাগে। বেছি সময় ৱেষ্ট নকৰি কৈয়ে দিওঁ। তোমালোকে প্ৰথমে বহী আৰু কলম এটা লৈ ল'বা, নোট কৰা যাতে সহজ হয়। ল'লানে? আশা কৰোঁ ল'লা বুলি। আৰম্ভ কৰোঁ এতিয়া। ঠিক আছে? অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ লেচন নম্বৰ 1, পাঠ নম্বৰ 1 প্ৰাকৃতিক সম্পদৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে প্ৰাকৃতিক সম্পদ মানে কি? তোমালোকে লিখি লোৱা প্ৰাকৃতিক সম্পদ মানে কি? প্ৰাকৃতিক সম্পদ মানে কি? সম্পদ মানে কি? কেইটামান উদাহৰণ দিয়া। ঠিক আছে? প্ৰাকৃতিক সম্পদ মানে কি? কেইটামান উদাহৰণ দিয়া। এতিয়া আমি ইয়াৰ উত্তৰটো কৰোঁ আহা। আমি উত্তৰটো কৰোঁ আহা। মানুহৰ কামত অহা প্ৰাকৃতিৰ আটাইবোৰ উপাদানেই হৈছে প্ৰাকৃতিক সম্পদ। উদাহৰণ কেইটামান হ'ল মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি। কিমান শতাংশ ভূমিয়ে আগুৰি আছে? পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ ভূমিয়ে আগুৰি আছে? উত্তৰটো আমি কৰোঁ আহা। নেক্সট কুৱেশ্যনটো কি পালোঁ আমি? নেক্সট কুৱেশ্যনটো পালোঁ আমি পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমিয়ে আগুৰি আছে? ভালকে চাবা প্ৰশ্নটো। পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ ভূমিয়ে আগুৰি আছে? ইয়াৰ উত্তৰটো হ'ব 29% ভূমিয়ে আগুৰি আছে। 29% ভূমিয়ে আগুৰি আছে। আমি সময় অলপো এতিয়া 3 নম্বৰ প্ৰশ্নটো কি হ'ব চাওঁ আহা। 3 নম্বৰ প্ৰশ্নটো চাওঁ। নেক্সট কুৱেশ্যন ক'ত আছে? এতিয়া 3 নম্বৰ কুৱেশ্যনটো ক'ত আছে চাওঁ আহা। ছাত্ৰ-ছাত্ৰীসকল, 3 নম্বৰ প্ৰশ্নটো আমি ইয়াত পালোঁ। চোৱা, পেজ নম্বৰ 11 আৰু 3 নম্বৰ প্ৰশ্নটো ইয়াত পালোঁ আমি। চোৱা কি পালোঁ, চোৱা। 2018 চনৰ বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি? বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষি কাৰ্যত ব্যৱহাৰ হয়? উত্তৰটো কৰোঁ আহা। উত্তৰটো পালোঁ আমি কিমান? 60.43%। চোৱা উত্তৰটো চোৱা। 60.43%। আৰু 4 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। চাৰি নম্বৰ প্ৰশ্নটো আমি ইয়াত পালোঁ, পেজ নম্বৰ 11তে। পেজ নম্বৰ 11তে 4 নম্বৰ কুৱেশ্যনটো আমি ইয়াত পালোঁ। চোৱা, 4 নম্বৰ কুৱেশ্যনটো কি পালোঁ এতিয়া চোৱা। 4 নম্বৰ প্ৰশ্নটো আমি কি পালোঁ? জনসংখ্যা বঢ়াৰ লগে লগে কিহৰ বেছিকৈ প্ৰসাৰ ঘটে? উত্তৰটো চাওঁ আহা।
জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰ প্ৰসাৰ ঘটে। উত্তৰটো কি পালো আহা? ইয়াত আমি উত্তৰটো পালো, জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰ বেছিকৈ প্ৰসাৰ ঘটে। 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো কি হ'ব চাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো বিচাৰো এতিয়া। 5 নম্বৰ কুৱেশ্যন যিটো আছে এইটো 12 নম্বৰ পেজত চোৱা। 12 নম্বৰ পেজৰ ভূমি সঞ্চলন। ভূমি সঞ্চলনৰ সেইটো চোৱা। ভূমি সঞ্চলন ইয়াত আমি এটা কুৱেশ্যন পালো। তোমালোকে লিখি গৈ থাকিবা। প্ৰশ্নটো এনেধৰণৰ চোৱা। ভূমি সঞ্চলন কাক বোলে? এতিয়া উত্তৰটো কৰো আহা। উত্তৰটো হ'ল নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমি সঞ্চলন বোলে। তোমালোকে লিখি ল'বা। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনৰ ফালে চাওঁ। 6 নম্বৰ কুৱেশ্যন ফালে যাওঁ। 6 নম্বৰ প্ৰশ্নটো কি হ'ব? চাওঁ আহা। প্ৰশ্নটো হ'ল মৰুকৰণ বুলিলে কি বুজা? আৰু ইয়াতে মই এটা কথা কওঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক, ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই সমাজ বিজ্ঞানৰ 2য় খণ্ড ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি কৰাই আছো। ঠিক আছে? এনেধৰণৰ আৰু ছাবজেক্ট আছে যেনে বিজ্ঞান, অসমীয়া, ইংলিছ, হিন্দী, মেথছ। এই সকলো ছাবজেক্টৰ মই ভিতৰৰ প্ৰশ্ন উত্তৰখিনি তোমালোকক নেক্সট এটাৰ পিছত এটা ভিডিঅ'ত দি থাকিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে এনেধৰণৰ আৰু ভিডিঅ' পাই থাকিবা। আৰু লগতে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি মোক জনাবা। ঠিক আছে? এতিয়া মৰুকৰণ বুলিলে কি বুজা? এতিয়া আমি উত্তৰটো চাওঁ আহা কি হ'ব। উত্তৰটো কি পালো? প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। তোমালোকে নোট কৰি গৈ থাকিবা দেই। 7 নম্বৰ প্ৰশ্নটো কি হ'ব চাওঁ আহা। 7 নম্বৰ প্ৰশ্নটো আমি কি পালো চোৱা। ভূমি অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত লোৱা হৈছে? উত্তৰটো চাওঁ আহা। চ' 7 নম্বৰ প্ৰশ্নটো আমি পালো। ভূমিৰ অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত লোৱা হৈছে? উত্তৰটো কি পালো আমি? ভূমি অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে কেইটামান ব্যৱস্থা হাতত লোৱা হৈছে। সেইকেইটা হ'ল, 1 নম্বৰ কি আছে? মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ, বন আৰু বৃক্ষ ৰোপণ কৰা। 2 নম্বৰত আছে পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা। 3 নম্বৰত আছে উচ্চ ভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। 4 নম্বৰত আছে যধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। আৰু শেষত ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা। ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক 6টা দিয়া আছে চোৱা।
ইয়াত তোমালোকক এইটো হ'ল 1 2 3 আৰু এইটো হ'ল 4 5 6টা 6টা দিয়া আছে। 6টাৰ ভিতৰত যিকোনো 5টা লিখিলে হ'ল। যদি দিয়ে 5টা লিখা বুলি যদি কয় তেনেহ'লে 5টা লিখি দিলেই হ'ল। 6টা মুখস্থ কৰিব নালাগে, 5টা চালে হৈ গ'ল, হ'ব? চ' নেক্সট কুৱেশ্যন কি আছে চাওঁ আহা। 8 নম্বৰ প্ৰশ্নটো পালো, বৰষুণ ভূগৰ্ভৰ জল নদ-নদী আদিৰ পৰা আমি কিমান শতাংশ নিৰ্মল পানী পাওঁ? ইয়াৰ উত্তৰটো কি হ'ব চাওঁ আহা। ইয়াৰ উত্তৰটো কি হ'ব চাওঁ আহা। কিমান শতাংশ পানী আমি নিৰ্মল পাওঁ? বৰষুণ ভূগৰ্ভৰ জল নদ-নদী আদিৰ পৰা আমি 1% পানীহে নিৰ্মল পাওঁ। ঠিক আছে, 1% পানী। তো উত্তৰ কি হ'ব? উত্তৰটো কি হ'ব? 1% পানী।